ঈদৰ বজাৰ কৰিবলৈ গৈ চিৰদিনলৈ গুচি গ'ল তিনি ভাতৃ। তিনি ভাতৃৰ বাবে নিশা মৈৰাবাৰীত হাজাৰ হাজাৰ মুছলমানে কৰিলে দোৱা। পোন্ধৰ হাজাৰ লোকৰ উপস্থিতিত তিনি ভাতৃক জানাজা শশ লোকৰ। তিনি ভাতৃৰ জানাজা সম্পন্ন কৰি কান্দোনত ভাগি পৰিল শশ লোক। ঈদৰ প্ৰাকখনত মৈৰাবাৰীত শুকাব দুৰ্ঘটনা। তিনি ভাতৃ গৈছিল ঈদৰ বজাৰ কৰিবলৈ, কিন্তু বজাৰ কৰা নহল তিনি ভাতৃৰ। বজাৰ কৰিবলৈ গৈ গুৱাহাটী সোণাপুৰত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাই তিনি ভাতৃয়ে। একেটা পৰিয়ালৰ শাকিল আহমেদ, মুস্তাক আহমেদ আৰু শ্বৰিফুল ইছলামে পথ দুৰ্ঘটনাত হেৰুৱাই প্ৰাণ। তিনি ভাতৃৰ জানাজা সম্পন্ন কৰিবলৈ কালি নিশা ওলাই আহে হাজাৰ হাজাৰ মুছলমান লোক। অশ্ৰুসিক্ত নয়নেৰে হাজাৰ হাজাৰ মুছলমানে নুৰুল আমিন খেলপথাৰ প্ৰাংগণত বিদায় জনাই তিনি ভাতৃক। দুখজনক কথা, আচলতে শ্বৰিফুল যিগৰাকী ব্যক্তি উদীয়মান যুৱক, তেওঁ আচলতে মৈৰাবাৰী সাংবাদিকসকলৰ লগত এটা ঘনিষ্ঠতা আছিলে। আৰু আপোনালোকে দেখিছে প্ৰায় তেওঁৰ 3টামান দোকান আমি সাংবাদিকসকলে উদ্বোধন কৰিছিলোঁ। ৰমজান মাহতো তেওঁ এটা দোকান নতুনকৈ উদ্বোধনী কৰিছে। খুব কষ্টৰে তেওঁ নিজৰ জীৱন যাপন কৰি আছিল। উদীয়মান যুৱক, শিক্ষিত যুৱক, আৰু তেখেতে বিভিন্ন সামাজিক কামত জড়িত হৈ আছিলে। আজি তেওঁৰ এই খবৰে আচলতে মৰ্মাহত হৈছোঁ। ৰমজান মাহত একেলগে মাত্ৰ এক সপ্তাহমান হৈছে তেওঁৰ দোকানত আমি ইফতাৰ গ্ৰহণ কৰিছিলোঁ। আজি তেওঁৰ খবৰে, 3গৰাকী যুৱকৰ খবৰে মৰ্মাহত হৈছোঁ। খুব দুখ লাগিছে। আৰু ৰমজান মাহত আজিৰ যি সবকদৰ এটা পবিত্ৰ দিনত তেওঁলোকৰ জানাজা সম্পন্ন হৈছে। আৰু মৈৰাবাৰীত পোনপ্ৰথমবাৰৰ বাবে ইমানখিনি মানুহ একেলগে জানাজাৰ পৰিছে। কিমান মানুহ হৈছিলে? বহুত মানুহ হৈছে, 4-5 হাজাৰৰ ওপৰত। প্ৰায় 15 হাজাৰ মানে নুৰুল আমিন ঈদগাহ মানে ফিল্ড যিটো আছে তাত সম্পূৰ্ণভাৱে ভৰ্তি হৈ আছে। লোকে লোকাৰণ্য হৈছে। তাৰ কাৰণ হৈছে যুৱককেইজন সৎ যুৱক আছিলে, সামাজিক কামৰ লগত জড়িত হৈ আছিলে। আশা কৰোঁ সকলোৱে দোৱা কৰিব যাতে তেওঁলোকৰ আল্লাই জান্নাত নচিব কৰক, তেওঁলোকৰ পৰিয়াল সুস্থ হৈ থাকক, তাৰে সকলোৱে দোৱা কৰিব। আৰু শ্বৰিফুলৰ লগত আমাৰ সাংবাদিকসকলৰ বা মোৰ যি স্মৃতি চিৰ জীৱনলৈকে থাকিব। আৰু তেওঁৰ কথা এতিয়া আপোনাৰ চকুত লাগি আছে। কালিৰ দিনটোত তেওঁ আমাৰ লগত কি কথা পাতিছিলে। মোৰ সতীৰ্থৰ লগত কথা পাতিছিলে, মোৰ কাৰণে এখন পেণ্ট আনিব, ৰুৱেলৰ কাৰণে এটা শ্বাৰ্ট আনিব, মোৰ কঁকালৰ চাইজ কিমান তেওঁ ফোন কৰি সুধিছিলে। এই কথাবিলাক মনত আহিলে মানে চকু পানী ওলাই যায়। ঘৰৰ পৰা ওলাই গৈছে, কাৰ মৃত্যু ক'ত হয় কোনে নাজানে, এতিয়া ওপৰৱালাই জানে। তেওঁৰ মৃত্যু তাতে লিখা আছিলে। কিন্তু খুব মৰ্মাহত হৈছোঁ। কালি এই সময়তে আমাক ফোন কৰিছিলে, লগ পাইছিলোঁ, কিন্তু আজিৰ দিনত তেওঁ মৃত্যুক সাৱটি ল'ব লগা হৈছে। সকলোৱে দোৱা কৰিব যাতে জান্নাত নচিব। নিউজ ডেস্ক, এনি টক্স। এনি টক্স, সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ।